গ'লে গৈছিল তাই কিন্তু ভেজত আছিলোঁ তো তেতিয়া মানে পটকলে মানে গাড়ীটো আহিলে আৰু মানে ছোৱালীটোক উঠাই কিনে লৈ গ'ল কিন্তু তাৰ নামটো আছিলে অদিত্য মানে দেৱনাথ এতিয়া ক'ত লৈ গ'ল সেইকাৰণে মই থানাতে আহিছিলোঁ এতিয়া মই থানাত যাম এতিয়া আছোঁ আৰু এতিয়া কি গাড়ীয়ে লৈ গৈছিলে এইটো এতিয়া মানে দূৰৰ পৰা দেখিছোঁ মানে চুইফ্ট বুলি মানে মই হেৰি কৰিছোঁ মানে অনুমান কৰিছোঁ কিন্তু বগা গাড়ীটো এতিয়া দূৰৰ পৰা স্কুল পৰা মানে বহুত দূৰত আছোঁ মই সেইকাৰণে দেখি পোৱা নাই হয় কওঁতে লৈ গুচি গ'লগৈ এইটোৱে জানো আৰু মই ছাৰ এইটো কথাটো এনেকুৱা হৈছে মই যেতিয়া ঘৰতে আছিলোঁ ওলাই আছিলোঁ স্কুললৈ আহিম ইতিমধ্যে মোক মানে জনালে মই বাটত আছিলোঁ আহি আছোঁ যে এনেকুৱা পৰি বুলি এই কি কয় অদিতি দেৱনাথ বুলি ছোৱালী এগৰাকী ক্লাছ 6ৰ মই এনেকৈ গাড়ীত উঠাই লৈ গ'ল বুলি ক'লে তো মই তেতিয়া চকীদাৰক ক'লোঁ যে কি গাড়ী আছে নাম্বাৰটো কি আছে চকীদাৰে ক'লে যে মইতো দৌৰি গৈছিলোঁ ধৰিবলৈ নোৱাৰিলোঁ আৰু ইতিমধ্যে মোৰ হাতত মোবাইলো নাছিলে মই ফটো মাৰি থ'ব নোৱাৰিলোঁ তো তাৰ বিষয়ে আৰু বিশেষকৈ মই নাজানো গাড়ীখন কোন দিশলৈ গৈছে গাড়ীখন এই মাৰ্কেটৰ ফালেই গৈছে মেইন ৰোড ধৰি কিনি গৈছে এইফালে গৈছে বুলি মোক ক'লে আৰু মই যিমানখিনি শুনিবলৈ পাইছোঁ